নমস্কাৰ ছাইবেদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাইবেদসকল, আজি ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা হেতু এটা জৰুৰী বাৰ্তা। ছাইবেদসকল, ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল ছাইবেদে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিবলৈ পাইছে এখন সমগ্ৰ শিক্ষা অভিযানৰ এখন অফিচ অৰ্ডাৰ কপি। ছাবজেক্টত লিখা আছে আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ হেড টিচাৰ ইন 6S2। ছাইবেদসকল, শিক্ষা হেতু এপত সকলো যি প্ৰধান শিক্ষকৰ যি হেড টিচাৰসকল আছে বিদ্যালয়ৰ তেওঁলোকৰ মোবাইল নাম্বাৰ যি আপডেট কৰিবলৈ এখন অৰ্ডাৰ কপি আহিছে। ছাইবেদসকল, আপুনি দেখিবলৈ পাইছে যি শিক্ষা হেতু এপত যি মোবাইল নাম্বাৰ আছে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সেই মোবাইল নাম্বাৰটো বিভিন্ন সময়ত ইনকাৰেক্ট বুলি দেখুওৱা হয় বা যিটো এটা অল্টাৰনেটিভ নাম্বাৰ আছে সেই অল্টাৰনেটিভ নাম্বাৰটোত তেওঁলোকে যোগাযোগ কৰিব নোৱাৰে। সেয়েহে এটা অৰ্ডাৰ কপি দিছে যে দেখিবলৈ পাইছে আপোনালোকে নিশ্চয়। ইয়াত দেখিছে with reference to the subject cited above, it is to inform you that in many cases mobile number of head teachers and alternative the mobile number is found incorrect. তো দেখিবলৈ পাইছে বহু সময়ত বহু বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ যি মোবাইল নাম্বাৰটো শিক্ষা হেতু এপত ভুলকৈ দিয়া হৈছে। যিটো অল্টাৰনেটিভ নাম্বাৰ আছে সেই অল্টাৰনেটিভ নাম্বাৰটো যি ইনকাৰেক্ট। সেয়েহে বিভিন্ন সময়ত যি শিক্ষা হেতুৰ কল চেণ্টাৰৰ পৰা হেড টিচাৰসকললৈ কল কৰা হয় সেই সময়ত কি হৈছে তেওঁলোকক কণ্টেক্ট কৰিব নোৱাৰে, যাৰ ফলত শিক্ষা হেতু এপৰ যি কল চেণ্টাৰসকল বিমূৰত পৰিছে। সেয়েহে এটা অৰ্ডাৰ দিছে যে এই মোবাইল নাম্বাৰসমূহ ভেৰিফাই কৰিবলৈ যি CRCC লেভেল আছে, CRCC সকল আছে, CRCC সকলক প্ৰতিখন বিদ্যালয়ত গৈ যি মোবাইল নাম্বাৰ আৰু অল্টাৰনেটিভ যি মোবাইল নাম্বাৰ আছে সেই অল্টাৰনেটিভ মোবাইল নাম্বাৰটো সঠিক হৈছে আছেনে নাই আৰু সঠিক যদি হয় তেতিয়াহ'লে যদিহে ভুল আছে তেতিয়াহ'লে সেই নাম্বাৰটো কাৰেক্ট কৰি যি শিক্ষা হেতু এপত পুনৰ আপডেট কৰিবলৈ এটা অৰ্ডাৰ কপি দিছে। এই শিক্ষা হেতু এপৰ যি মোবাইল নাম্বাৰ কাৰেকশ্যনৰ ক্ষেত্ৰত এটা ড্ৰাইভ চলোৱা হৈছে দেখিবলৈ পাইছে আপোনালোকে। এই ড্ৰাইভটো আপোনাৰ 2 মে 2024 পৰা 7 মে 2024 লৈকে চলোৱা হ'ব। আৰু সেই সময়ত দেখিবলৈ পাইছে আপোনালোকে এটা এডিট অপশ্যন খুলি দিয়া হৈছে। যিহেতু বিভিন্ন সময়ত মোবাইল নাম্বাৰবিলাক ভুল হৈ আছে, সেই ভুল মোবাইল নাম্বাৰটো ঠিক কৰিবৰ বাবে এডিট অপশ্যনটো অন কৰা হৈছে দেখিবলৈ পাইছে। সেই এডিটত গৈ যি মোবাইল নাম্বাৰ ভুল হৈ থকা মোবাইল নাম্বাৰটো কাৰেক্ট কৰিব পাৰিব আৰু যি অল্টাৰনেটিভ যি মোবাইল নাম্বাৰ আছে সেই অল্টাৰনেটিভ মোবাইল নাম্বাৰটো ঠিক কৰিব পাৰিব। স্পষ্টকৈ লিখা আছে যে যিসকল CRCC আছে CRCC সকলক প্ৰতিখন বিদ্যালয়ত ভিজিট কৰিবলৈ যি অৰ্ডাৰ দিছে আৰু ভিজিটৰ সময়ত তেওঁলোকে যি মোবাইল নাম্বাৰ আৰু যি অল্টাৰনেটিভ মোবাইল নাম্বাৰ দুইটা নাম্বাৰ তেওঁলোকে চেক কৰিব আৰু যদি কিবা ভুল থাকে তেতিয়াহ'লে শিক্ষা হেতু এপত কাৰেক্টকৈ আপলোড কৰিব লাগিব। দেখিবলৈ পাইছে CRCC সকলে সকলো কাম শেষ হোৱাৰ পিছত এখন চাৰ্টিফিকেট দিব লাগিব যে যিটো মোবাইল নাম্বাৰ আছে সেইটো সঠিক আছে বা যিটো অল্টাৰনেটিভ মোবাইল নাম্বাৰ আছে সেইটো সঠিক আছে। যদি কিবা ভুল আছে সেই ভুলটো শুদ্ধ কৰি পুনৰ যি শিক্ষা হেতু এপত আপলোড কৰা হৈছে বুলি এখন চাৰ্টিফিকেট CRCC সকলে ছাবমিট কৰিব লাগিব। দেখিবলৈ পাইছে আপোনালোকে। Therefore, you are requested to ensure necessary direction are given to all the HT and CRCC for verification and updation of mobile number and ensure that the verification work is completed. The matter may be treated as topmost priority. Your faithfully দেখিবলৈ পাইছে ওম প্ৰকাশ। এখন যি মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এখন অৰ্ডাৰ কপি আহিছে। এই অৰ্ডাৰ শিক্ষা হেতু এপৰ যি কল চেণ্টাৰ আছে সেই কল চেণ্টাৰৰ পৰা বিভিন্ন সময়ত বিদ্যালয়ৰ যি প্ৰধান শিক্ষক আছে সেই প্ৰধান শিক্ষকলৈ ফোন কৰা হয়, কিন্তু বহু সময়ত যি মোবাইল নাম্বাৰ ভুলৰ বাবে তেওঁলোকে যোগাযোগ কৰিব নোৱাৰে। সেয়েহে এখন অৰ্ডাৰ ইছ্যু কৰিছে যাতে যিসমূহ যি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ যি মোবাইল নাম্বাৰ আৰু অল্টাৰনেটিভ যি মোবাইল নাম্বাৰসমূহ ভুল হৈ আছে সেইবোৰ শুদ্ধ কৰি এডিট কৰি পুনৰ যি শিক্ষা হেতু এপত আপলোড কৰিবলৈ। ছাইবেদসকল, ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।